জ্বলিছে অসম, চলিছে প্ৰতিবাদ। সাজু নাছিল অসম চৰকাৰ, ভবা নাছিল এনে পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি। জাগিছে অসমীয়া, জাগিছে আৱেগ। সেয়ে ৰাজ্যৰ চুকে কোণে এতিয়া কেৱল প্ৰতিবাদৰ ধ্বনি। কঠোৰ অসম চৰকাৰো। প্ৰতিবাদক মষিমূৰ কৰিবলৈ চৰকাৰে ৰচিছে নিকৃষ্ট ষড়যন্ত্ৰ। অভিযোগ 1, কেইবাজনো নেতাক গ্ৰেপ্তাৰ। অভিযোগ 2, সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ। অভিযোগ 3, বেআইনীভাৱে গ্ৰেপ্তাৰ প্ৰতিবাদকাৰীক। অভিযোগ 4, কেইবাজনো বুদ্ধিজীৱীক ভাবুকি। অভিযোগ 5, কৰ্তন কৰা হ'ল ইণ্টাৰনেট সেৱা। এতিয়াও অসমৰ জনতাক পণবন্দী কৰিছে ৰাজ্য চৰকাৰে, কিন্তু ইয়াৰ পাছতো শান্ত হোৱা নাই অসমৰ পৰিস্থিতি। সেয়ে অসম চৰকাৰে নিবনুৱাক দিলে 55,000 চাকৰিৰ টোপ। 55,000 দিয়ক চাকৰি, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। তেওঁলোকে যাতে সপোনৰ সাগৰত নাথাকে, চাকৰি বাকৰি আমাৰ ল'ৰা ছোৱালীয়ে লৈ এই কাক বিৰোধী আন্দোলনৰ পৰা চুলি মানুহ বিচলিত নহয়, এই কথা তেওঁলোকে মনত ৰাখক। কেৱল ইমানেই নহয়, 2000 শিল্পীকো দিলে 50,000 টকাৰ এককালীন সাহায্যৰ টোপ। শিল্পীসকলৰ সেইটো অধিকাৰ প্ৰাপ্য, আৰু সেইটো হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালৰ ঘৰৰ পইচা নহয়, অসমৰ ৰাইজৰ পইচা। শিল্পীসকলৰ সেইটো প্ৰাপ্য, তেওঁলোকে আগতেই পাব লাগিছিলে, তেওঁলোকে পোৱা নাই। আৰু তেওঁলোকে সেইটো শিল্পীসকলে কেতিয়াও সেই টোপত শিল্পীসকলক তেওঁলোকে বিচলিত কৰিব নোৱাৰে। কিন্তু ইয়াৰ পাছতো চৌদিশে জ্বলিয়ে আছে ক্ষোভৰ জুই। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।